সাংবাদিক মাধ্যমত এটা বাতৰি ওলাই আছে যে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু নলবাৰী বিজেপিৰ গুৰি ধৰোঁতা কংগ্ৰেছ দলত যোগদান কৰিব। চ' আমি বাতৰিটো কিমান সত্য সেইটো জনাৰ কাৰণে আজি জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী আমি আহি তেওঁৰ লগত আলোচনা কৰিম। আলোচনাৰ ফল কেনেকুৱা? আলোচনা মানে কংগ্ৰেছ দল আপোনালোকে জানে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল। আমাৰ দলৰ আস্থা বা আমাৰ দলৰ যি আইডিঅ'লজি যোনে মানি জইন কৰিব বিচাৰে সকলোৰ কাৰণে দলৰ দুৱাৰ খোলা আছে। আৰু তেখেতৰ কথাৰ পৰা লাগিল যে তেওঁ স্বইচ্ছাই আমাৰ দল মানে যোগদান কৰিব বিচাৰিছে। চ' আমি তেওঁক নিমন্ত্ৰণ দিছোঁ। এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। আগতে তেওঁৰ নিজৰ যিটো ৰাজনৈতিক দলত আছে তাৰ পৰা তেওঁ যেতিয়া সদস্য পদৰ পৰা ত্যাগ কৰিব তাৰপিছত যোগদান কৰিব। নলবাৰী নিৰ্বাচনলৈ বহু সময় আছে, নিৰ্বাচনৰ কথা এতিয়া ভবা নাই। নিৰ্বাচন জিকিবলৈ হ'লে ৰাইজৰ সঁহাৰি লাগিব। মই ভাবোঁ যিহেতুকে অশোক শৰ্মা নলবাৰীৰ বিজেপি দলৰ এজন গুৰি ধৰোঁতা আছিলে, বহু বছৰ তেওঁ সংগঠনৰ লগত জড়িত আছে। হয়তো তেওঁ যেতিয়া কংগ্ৰেছ দললৈ আহিব তেওঁৰ যি ফলোৱাৰ আছে সেয়া কংগ্ৰেছতো আহিব। শৰ্মা আৰু প্ৰদ্যুৎ বা সমীকৰণটো কেনেকুৱা হ'ব? মই আগতেই ক'লোঁ যে নিৰ্বাচনৰ কথা আমি ভবা নাই। নিৰ্বাচনৰ কাৰণে আমাক ৰাইজে ল'ব লাগিব। আৰু আজি তেওঁ এজন এটা বেলেগ ৰাজনৈতিক দলৰ পৰা অহাৰ কাৰণে এইটো প্ৰশ্ন উঠিছে, কিন্তু ইয়াৰ লগতে আজি এটা অনুষ্ঠানত আমাৰ 4 নম্বৰ মণ্ডল কংগ্ৰেছত 212 নম্বৰ বুথত প্ৰায় 70জন ব্যক্তি আজি এখন সভাত আছিলে, তাৰে 37জন বিজেপি দলৰ পৰা কংগ্ৰেছ দলত যোগদান কৰিছে। আৰু বিজেপি দলৰ তেওঁলোকৰ কিছুমান অফিচ বিয়াৰৰো আছিলে, এনেকুৱা ব্যক্তি আহি যোগদান কৰিছে। মানে মৌভংগ আৰম্ভ হৈছে। নলবাৰীতে নহয়, অসম প্ৰদেশ কংগ্ৰেছ কমিটি এটা সিদ্ধান্ত লৈছে ইতিমধ্যে। যিসকল কংগ্ৰেছ আমাৰ নেতৃত্বত আছিলে আৰু তেওঁলোকে কংগ্ৰেছৰ বেয়া দিনৰ মানে কংগ্ৰেছ এৰি গৈছে, এনেকুৱা ব্যক্তিসকলক যোগদান কৰাত আমাৰ তৃণমূল পৰ্যায়ৰ সদস্যসকলেও আৰু আমাৰ বহু নেতাই আপত্তি জনাইছে। অনতি পলমেই তেওঁ যোগদান কৰিব আৰু দিন এতিয়াও ঠিক হোৱা নাই, কিন্তু তেওঁ বিজেপি দলৰ পৰা পদত্যাগ কৰাৰ পিছত যোগদান কৰিব। প্ৰায় নিশ্চিত হয়। কংগ্ৰেছত যোগদান কৰাৰ পিছত বাৰ বাৰ কৈ আছোঁ যে প্ৰথম কথা যিটো আপোনালোকে ক'লে ইতিমধ্যে যে যেতিয়া কংগ্ৰেছৰ জয় মহিময় অৱস্থা আছিল, তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 15 বছৰত অসমত কংগ্ৰেছে শাসন কৰিছিল, নলবাৰীত 3টাকৈ ছিট জিকিছিলে। সেই সময়ত অশোক শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা ভাড়া ঘৰৰ অতি সৰু এটা কোঠাত বিজেপিৰ পতাকাখন আলাই কিনে অশোক শৰ্মা ডাঙৰীয়াই বিজেপিক নেতৃত্ব দিছিল। আজি সেই নেতৃত্ব দিয়া ব্যক্তিজনে নিৰ্বাচন খেলিছিল আৰু তেখেতে নিৰ্বাচনত জিকিছিল। কোনো কাৰণ নোহোৱাকৈ তেখেতৰ টিকটো কাটি দিছিলে। তেতিয়ালৈকে অশোক শৰ্মা ডাঙৰীয়াৰ আপত্তি আমি দেখা নাছিলোঁ। কিন্তু অশোক শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতি যিটো গম পালোঁ যে বিজেপিত অৰিজিন যিসকল বিজেপিক অন্তৰেৰে ভাল পোৱা নেতা, সেই নেতাসকলৰ এতিয়া স্থান নাই। তেখেতসকল সম্পূৰ্ণৰূপে চেপি ধৰিছে। তেখেতসকলে আচলতে যদি ক'ব যায় মানে হাৰ্ট পেচেণ্ট বনাই দিছে। মানে দলৰ ভিতৰত অকল অশোক শৰ্মা ডাঙৰীয়া বুলি নহয়, গোটেই অসমত এই এটা পৰিৱেশ সৃষ্টি হৈছে, যিটো পৰিৱেশৰ বিৰুদ্ধে আজি হয়তো বহু ৰাজনৈতিক নেতাই সঁচা অৰ্থত বিজেপিক ভাল পোৱা ৰাজনৈতিক নেতাই এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু অশোক শৰ্মা ডাঙৰীয়াৰ দৰে এজন ভাল বিজ্ঞ ৰাজনীতিবিদ, যোনে বহুদিন ধৰি সংগঠনৰ কাম কৰিছে, নলবাৰী সদৰ সমষ্টিৰ বিধায়কৰ পদ অলংকৃত কৰিছে, তেখেতে যদি আমাৰ দলীয় মঞ্চত আহি আমাৰ দলক সেৱা আগবঢ়ায় তেনেহ'লে নিশ্চয় আদৰণীয় পদক্ষেপ হ'ব। আৰু সেইকাৰণে আমি তেখেতৰ বাতৰিটো পাই থাকোঁ আৰু আজি আমি প্ৰদ্যুৎ বিহা ডাঙৰীয়া আৰু মই এই কথাখিনি পাতিবলৈ আহিছোঁ। আজিৰ বৈঠক ভাল গতি দিব কিয় যে যিসকল ব্যক্তিৰ হাতত ধৰি বহুতে বিজেপি কৰিছিলে, বিধায়ক হৈছিলে, বহুতে মেম্বাৰশ্বিপ পাবৰ কাৰণে অশোক শৰ্মা ডাঙৰীয়াক লগ কৰিব লগা হৈছিল, সেই মানুহজন যেতিয়া ইমান ডাঙৰ আইডিঅ'লজি থকাৰ পিছত তেখেতে আজি এৰি আহিব, নিশ্চয়কৈ তেখেতৰ সেই যিটো চিন্তাধাৰা আজি কংগ্ৰেছ দল ভাল বুলি যদি তেখেতে ভাবিবলৈ লৈছে, ইয়াৰ পৰা উমান লওক যে এইটো এটা বেলেগ গতি ল'ব। কাৰণ অশোক শৰ্মা ডাঙৰীয়াৰ ফলোৱাৰ্ছ আছে বা অশোক শৰ্মাৰ নীতি আৰু স্থিতিটোতে যদি আজি এনেকুৱা কুৱেশ্যন ৰেইজ হয়, তেনেহ'লে বহু বিজেপিক ভাল পোৱা কৰ্মকৰ্তাই আমাৰ লগত কথা পাতি আছে যে আমি অসন্তুষ্ট। তেখেতসকলে ভাবিব যদি অশোক শৰ্মা ডাঙৰীয়াৰ দৰে মানুহে বিজেপিক ইমান ভাল পাই উঠিও
কংগ্ৰেছ দলত যাব পাৰে তেনেহ'লে আমি কিয় নোৱাৰিম? গতিকে এইটো এটা গতি দিব আৰু গোটেই জিলাখনত এটা সংগঠন অকল নলবাৰী সদৰ সমষ্টিত নহয় 3টা সমষ্টিতে সংগঠনৰ গতি হ'ব। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।